আসসালামু আলাইকুম। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগত স্বাগতম। আজি দুপৰীয়া লাঞ্চত ভাবিলোঁ পালেং শাক দি মচুৰ দালি বনাম। পালেং শাকৰ বাবে ইয়াত পিঁয়াজ কাটি ল'লোঁ, নহৰু, কেঁচা জলকীয়া কেইটামান কাটি ল'লোঁ আৰু ইয়াত মচুৰ দালি কেইটামান এতিয়া ধুই লওঁ ভালদৰে। ধোৱাৰ পাছত ইয়াত পালেং শাক দি বনাম। চাই থাকোঁ চবেই খাই পালেং শাক দি বোলে মচুৰ দালি। মই আজিলৈকে খোৱা নাই, আজিয়ে বনাম পালেং শাক দি মচুৰ দালি। আৰু লগতে বনাম ইয়াত কোমোৰা পিছত বনাম। আগতে মচুৰ দালিখিনি বনাই লওঁ। এই দালিখিনি মই কেৰাহীত ঢালি ল'লোঁ আৰু অকণমান পানী দি আগতে দালিখিনি সিজাই ল'ম। ইয়াত পানীখিনি দালি দিলোঁ। এতিয়া অলপ নিমখ, হালধি গুড়ি আৰু জিৰাৰ গুড়ি দি পেলাই দালিখিনি আগতে মই ভালদৰে অলপ সিজাই ল'ম, পাছত পালেং শাকখিনি দি দিম। দালিখিনিত নিমখ, হালধি গুড়ি আৰু জিৰা গুড়ি দি পেলাই অলপ বইল হ'বলৈ দিছোঁ। দালিখিনি বইল হোৱাৰ পাছত পালেং শাকখিনি দি দিম। আৰু ইফালে গছৰ আছিলে এটা বেল, ভাবি আছোঁ বেলৰ চৰবতটো বনাম। এয়া বেলটো লৈ ল'লোঁ, এতিয়া চৰবত বনাম। বেল আৰু আছে, মানে এলাহ লাগে নবনাওঁ। আৰু ইফালে এয়া পালেং শাকখিনিত দি দিলোঁ দালিখিনিত, আৰু লগতে দি দিম পিঁয়াজ, নহৰু কেইটামান দি পেলাই আৰু অলপ বইল হ'বলৈ দিম, পাছত তেলত দি দিম। সৰু মইনা আছিল টোপনি আৰু ইফালে উঠি গ'ল সৰু মইনা। এতিয়া তাইক লৈ পেলাই বনাব লাগিব। কি বহি থাকা, মনে মনে বহি থাকা। Amesan, Amesan. Itu mau kot, mau আহিছে। চাবু দিয়া, চাবু দিয়া, চান। আৰু ইফালে ভাত বহাই ৰাখিছিলোঁ, ভাত হৈ গ'ল। দালিখিনি হৈ গ'ল, এতিয়া দালিখিনি তেলত দি দিম। আমাৰ দালি ৰেডি হৈ গ'ল। এতিয়া বাকী আছে কোমোৰাখিনি, এতিয়া কোমোৰাখিনি ভাজিম। ইফালে কাটি ল'লোঁ কোমোৰাকেইটা, এতিয়া মছলা লগাই ল'ম। মছলা লগাই লৈ পেলাই তেলত ভাজিম। আৰু এয়া মছলাখিনি মই লগাই লৈছোঁ। মছলাখিনি লগোৱাৰ পাছত এতিয়া ভাজিম। আৰু আজি ভেজ বনাইছোঁ চব, আজি মাছ নাই। মাছ আছিলে, মই বনোৱা নাই। ইফালে কোমোৰা বনাম আৰু এইফালে দালি বনাইছোঁ। পালেং শাক দি মচুৰ দালি বনালোঁ আৰু কোমোৰাকেইটা বনালোঁ আৰু ভাত আজি সিমান বেছি বনোৱা নাই। কোমোৰাকেইটা এতিয়া ভাজি ল'ম। ইয়াত কেৰাহীত তেল লৈ ল'লোঁ। তেলখিনি গৰম হৈ গ'ল, এতিয়া তেলত দি দিম কোমোৰাকেইটা। ইফালে সৰু মইনাকো গা ধুৱাব লাগে। সৰু মইনাক গা ধুৱাই পেলাই আনি পেলাই লোচন কাপোৰ লগাই ইয়াত বহাই ৰাখিলোঁ। আৰু এতিয়া তাইৰ লাগিলে ভোক, তাইকো খুৱাব লাগে। ইফালে লেতেৰা এইটো।
ডাঙৰ মাইনাক কোচত দি পেলাই তাইক এতিয়া তাইৰ খানাখিনি ৰেডি কৰিমগৈ। San, umu dia. San, sabu dia, San, sabu. Sabu dia. Sabu dia. এতিয়া সৰু মাইনাক চেৰেলেক খুৱাম। ইয়া লৈ ললো পানী আৰু ললো ইয়া চেৰেলেক্স। ইয়া উৎসৰ টেমাতে চেৰেলেক্সখিনি থলো। তাক গা ধুৱাই আনিছোঁ, ভোক লাগিছে, এতিয়া চেৰেলেক্স খুৱাব লাগিব। কোমোৰাকেইটা পুৰি গ'ল। মাইকী মানুহৰ হাত 10টা, ইফালে এটা কৰিব লাগে, সিফালে আৰু এটা কৰিব লাগে। কোমোৰাকেইটা বহাই ৰাখিছিলোঁ, কোমোৰাকেইটা লাগি ধৰিলে। ইফালে সৰু মাইনাকো খুৱাব লাগে, কান্দি আছে। এইফালে দুপৰীয়াৰ লাঞ্চৰ টাইমো হৈ আছে। এতিয়া আমাৰ চান খাব, আমাৰ চানে খাব এতিয়া। জানি কি কৰিলে এইটো জানি কি কৰিলে? গোটেইখিনি পেলাই দিলে। কোমোৰাকেইটা ভাজা হৈ গ'ল, কোমোৰা ৰেডি হৈ গ'ল। এতিয়া ফাৰিছাৰ কাৰণে ৱেইট কৰি আছোঁ। ফাৰিছা স্কুলৰ পৰা আহিলে পাছত খাম। ইয়াৰ ফাৰিছা আহিয়ে গ'ল। তাই বহুত টায়াৰ্ড হৈ গ'ল গৰমত। ইয়াৰ কাপোৰখিনি খুলি দিছোঁ। তাই কাপোৰখিনি খোলাৰ পাছত হাত মুখ ধুই পেলাই এতিয়া আমি খাম। এয়া আমাৰ লাঞ্চ ৰেডি কৰিলোঁ, এতিয়া খাম। খাই বৈ ইয়াৰ আগফালে আহিলোঁ অলপ ৰেষ্ট কৰিবলৈ। আৰু এইফালে সৰু মাইনাই তাইক দি দিলোঁ গাড়ীত, তাই খেলি আছে। আৰু ভিডিঅ'টো যদি ভাল পায় আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ এইখিনিতে, আল্লাহ হাফিজ।